বোলো নমস্কাৰ গাইছ, কি খবৰ আপোনালোকৰ? আশা কৰো সকলো ভালে আছে। আৰু গাইছ আজি যাম মাছ মাৰবা। মানে গাইছ আমাৰ এটা পুখুৰী আছিল, আজি 6 মাহ মানে হ'ল খিচাই নাই। সেইকাৰণে বোলো চাই আহো যায় কি কথা কি বতৰা। সেই উদ্দেশ্যে আমি ওলো বালিক লাগি। মানে গাইছ সৰৰ বালিৰ কথা কোৱা নাই, কৈ এখন গাঁৱৰ নাম। তাৰ পাছত অলপমান গৈয়া লগ পালো এটা হাতী। তাৰ পাছত আমি যাই পেলাই পালো আমাৰ গন্তব্যস্থান। আৰু দুইটা নেট মাৰি দিলো, মাজুলী এটাও নাই। আৰু নেট খান কোলাতে লৈ মই আহি পাই গেলো হৰ। মানে গাইছ নেট খান লৈছো একেবাৰে উহাইছো একো ল'ব পৰা নাই। তাৰ পাছত তাক বিদায় দিলো, দি পেলাই মই বঢ়িয়াকে হৰো কাহি গা পা খিনি ধুই কাপোৰ খিনি পিন্ধি ৰওনা চিধা যাম আকৌ ক্ৰিকেট খেলবা। যিহেতু ভূপেন হাজৰিকাদেৱে কৈছে এই পৃথিৱী এক ক্ৰীড়াংগন, ক্ৰীড়া হ'ল শান্তিৰ প্ৰাংগন। সেইবাবে তেওঁৰ কথাখিনি ৰক্ষা কৰিবলৈ আমি ওলালো ক্ৰিকেট খেলবা। আৰু আধা বজা লগ পালো ফ্ৰী ফায়াৰ ক্ৰীড়া জগতৰ আৰু এজন বহুতো প্ৰতিভা সম্পন্ন ব্যক্তি। তেওঁ বোলে কিবা কাষ্টম নে কি খেলি আছে। আৰু গৈ গন্তব্যস্থান পালে কি হ'ব গাইছ, কিছুমান বাংলাদেশী আহি পেলাই আমাৰ ফিল্ডখন দখল কৰিছে। বহুত অন্তৰৰ পৰা আহিছে বোলে গাইছ, সেইকাৰণে সিহঁতক খেলবা দিছি। আৰু এতিয়া গাইছ আমাৰ নাই মোমাতছে কনা মোমাই ভালান হৈছি। ভাল ফিল্ডখন সিহঁতক দি আমি বেয়া খানতে উজিতে মৰি আছো।